চাওক আজি আমি আমাৰ কংগ্ৰেছ অফিচখন আমি মানে আমাৰ কংগ্ৰেছ অফিচত ৰং কৰা চলি আছে, আপোনালোকে দেখি আছে। সেয়া আমি এটা চেলিব্ৰেশ্যন কৰি আছোঁ। আমাৰ চেলিব্ৰেশ্যনৰ কাৰণটো হৈছে আমাৰ কংগ্ৰেছখন পূৰাপূৰি মানে বিজেপি মুক্ত কংগ্ৰেছ হৈছে, দালাল মুক্ত কংগ্ৰেছ হৈছে, হিমন্তৰ দালাল মুক্ত কংগ্ৰেছ হৈছে আমাৰ কংগ্ৰেছ অফিচখন। এতিয়া আমি ভালকৈ চলিম, আমি সকলোৱে ঐক্যবদ্ধভাৱে চলিম। আৰু অহা অনাগত দিনত আমাৰ এটা প্ৰগ্ৰাম আছে 9 তাৰিখত, যেটো আমাৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ 9 তাৰিখলৈকে 15 তাৰিখলৈ আমাৰ এটা প্ৰগ্ৰাম আছে। এইটো কেনেকৈ অৰ্গেনাইজ কৰিব লাগে আপোনালোকক দেখুৱাই দিম। আৰু কমলাক্ষ দেৱপুৰকাইষ্ঠ তেওঁ যেটো ভাবি আছে যে তেওঁক বাদ দি কংগ্ৰেছটো আৰু নচলে, সেয়া হৈছে আমাৰ প্ৰমাণ। আমি কেনেকৈ চলিব পাৰি, আমি নতুনকৈ কংগ্ৰেছ অফিচখন বনাই আছোঁ। গোটেই বেমাৰকেইটা আমাৰ ইয়াৰ পৰা আঁতৰি গৈছে, এই বেমাৰটোক আমি আকৌ ঘূৰাই নলওঁ। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টকৈ কৈছে। আৰু কমলাক্ষ দেৱপুৰকাইষ্ঠক আপোনালোকৰ যোগেদি মই এটা বস্তু সকীয়াই দিছোঁ যে কমলাক্ষ দেৱপুৰকাইষ্ঠ ডাঙৰীয়া, আপুনি আমাৰ কংগ্ৰেছ অফিচটোৰ বেয়া মন্তব্য অনাগত দিনত নকৰিব। আৰু আমাৰ কংগ্ৰেছ ফলোৱাৰ যিসকল ইছলাম ধৰ্মাৱলম্বী ভাতৃ আছে, ইসকল লৈ আপুনি যি মন্তব্যটো কৰিছে, মোৰ বৰাকত দেখা আটাইতকৈ ডাঙৰ অকৃতজ্ঞ বিধায়ক হয় আপুনি কমলাক্ষ দেৱপুৰকাইষ্ঠ। কিয়নো জুইৰ উত্তৰ কৰিমগঞ্জৰ শ্ৰদ্ধাৰ ৰাইজে তাক আজি তিনিবাৰ ভোট দি বিধায়ক বনাইছে। এওঁলোকক এই কমলাক্ষ দেৱপুৰকাইষ্ঠই আজিকালি বেয়া মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ স্ক্ৰিপ্টেড হৈ পেলাই, হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত চৈ। সেয়া আমি তীব্ৰ গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ। অহা অনাগত দিনত যদি এনেকৈ মন্তব্য আমি পাইছোঁ, আমি যি জংগী আন্দোলন গঢ়ি তুলিম, হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেইটো ৰখাব নোৱাৰে। চাওক আজি আমি আমাৰ কংগ্ৰেছ অফিচখন আমি মানে আমাৰ কংগ্ৰেছ অফিচত ৰং কৰা চলি আছে, আপোনালোকে দেখি আছে। সেয়া আমি এটা চেলিব্ৰেশ্যন কৰি আছোঁ। আমাৰ চেলিব্ৰেশ্যনৰ কাৰণটো হৈছে আমাৰ কংগ্ৰেছখন পূৰাপূৰি মানে বিজেপি মুক্ত কংগ্ৰেছ হৈছে, দালাল মুক্ত কংগ্ৰেছ হৈছে, হিমন্তৰ দালাল মুক্ত কংগ্ৰেছ হৈছে আমাৰ কংগ্ৰেছ অফিচখন। এতিয়া আমি ভালকৈ চলিম, আমি সকলোৱে ঐক্যবদ্ধভাৱে চলিম। আৰু অহা অনাগত দিনত আমাৰ এটা প্ৰগ্ৰাম আছে 9 তাৰিখত, যেটো আমাৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ 9 তাৰিখলৈকে 15 তাৰিখলৈ আমাৰ এটা প্ৰগ্ৰাম আছে। এইটো কেনেকৈ অৰ্গেনাইজ কৰিব লাগে আপোনালোকক দেখুৱাই দিম। আৰু কমলাক্ষ দেৱপুৰকাইষ্ঠ তেওঁ যেটো ভাবি আছে যে তেওঁক বাদ দি কংগ্ৰেছটো আৰু নচলে, সেয়া হৈছে আমাৰ প্ৰমাণ। আমি কেনেকৈ চলিব পাৰি, আমি নতুনকৈ কংগ্ৰেছ অফিচখন বনাই আছোঁ। গোটেই বেমাৰকেইটা আমাৰ ইয়াৰ পৰা আঁতৰি গৈছে, এই বেমাৰটোক আমি আকৌ ঘূৰাই নলওঁ। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টকৈ কৈছে। আৰু কমলাক্ষ দেৱপুৰকাইষ্ঠক আপোনালোকৰ যোগেদি মই এটা বস্তু সকীয়াই দিছোঁ যে কমলাক্ষ দেৱপুৰকাইষ্ঠ ডাঙৰীয়া, আপুনি আমাৰ কংগ্ৰেছ অফিচটোৰ বেয়া মন্তব্য অনাগত দিনত নকৰিব। আৰু আমাৰ কংগ্ৰেছ ফলোৱাৰ যিসকল ইছলাম ধৰ্মাৱলম্বী ভাতৃ আছে, ইসকল লৈ আপুনি যি মন্তব্যটো কৰিছে, মোৰ বৰাকত দেখা আটাইতকৈ ডাঙৰ অকৃতজ্ঞ বিধায়ক হয় আপুনি কমলাক্ষ দেৱপুৰকাইষ্ঠ। কিয়নো জুইৰ উত্তৰ কৰিমগঞ্জৰ শ্ৰদ্ধাৰ ৰাইজে তাক আজি তিনিবাৰ ভোট দি বিধায়ক বনাইছে। এওঁলোকক এই কমলাক্ষ দেৱপুৰকাইষ্ঠই আজিকালি বেয়া মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ স্ক্ৰিপ্টেড হৈ পেলাই, হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত চৈ। সেয়া আমি তীব্ৰ গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ। অহা অনাগত দিনত যদি এনেকৈ মন্তব্য আমি পাইছোঁ, আমি যি জংগী আন্দোলন গঢ়ি তুলিম, হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে সেইটো ৰখাব নোৱাৰে।